মই আগতেও কৈছোঁ, অখিল গগৈ ডাঙৰীয়া দিনত শুই উঠি কাক গালি পাৰে কোনো ক'ব নোৱাৰে, এদিনা কাক সমালোচনা কৰিব কোনো ক'ব নোৱাৰে, বা কাক প্ৰশংসা কৰিব কোনো ক'ব নোৱাৰে। মই ক'ব নোৱাৰোঁ, তেওঁ ৰাজনৈতিকভাৱে যথেষ্ট কৌশলেৰে কামো কৰিব পাৰে, মই ক'ব নোৱাৰোঁ। মই ধৰিব পৰা নাই, মই সহজ সৰল, মই ধৰিব পৰা নাই কি তেওঁ কি বিচাৰে। আজি কংগ্ৰেছ চৰকাৰৰ দিনত APSC কেলেংকাৰী হৈছিলে, এই কথাটো দিনৰ পোহৰৰ দৰে সত্য কথা। সেই সময়ৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যেকজনে বেয়া পায়। তেতিয়াহ'লে মোৰ কিবা কৰিবলগীয়া থাকিব নেকি আপোনালোকে নিজে কওকচোন। মই ভাবোঁ যে গৌৰৱৰ বয়স কম, গৌৰৱ আৰু অলপ মেচিয়ৰ্ড হ'ব লাগিব। আগৰ কংগ্ৰেছ চৰকাৰৰ যিবিলাক মানে জনগণ বিৰোধী কাম, সেইবিলাকৰ কাৰণে মানুহে সমালোচনা কৰিবই। কংগ্ৰেছ চৰকাৰৰ জনগণ বিৰোধী বা দুৰ্নীতিৰ বিৰুদ্ধে যদি কোনোবাই সমালোচনা কৰে, সেইটোৰ কাৰণে যদি পাৰ্চনেলি যদি গাত লগাই লৈ কোনোবাই বিৰোধী ঐক্য নকৰোঁ বুলি কয়, তেতিয়াহ'লে সেইটোতো আৰু কোনো অবজেক্টিভ কথা এটা নহ'ব। সেইটোতো টোটেলি এটা মানে কি ক'ব, ছাবজেক্টিভ, টোটেলি এটা নন অবজেক্টিভ, এটা ছাবজেক্টিভ, নিজৰ পৰিয়ালকেন্দ্ৰিক কথা এটাৰ বাহিৰে আন